নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে বুলি। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এনেকুৱা এটা পিঠা যিটো এবাৰ বনাই বহু দিনলৈকে আপুনি ৰাখি থ'ব পাৰে। বহু দিনলৈকে এই পিঠাটো ভালদৰে থাকে। আহকচোন চাওঁ। তো প্ৰথমতে ইয়াৰ বাবে মই লৈছোঁ এবাটি পিঠাগুড়ি। আপুনি যিকোনো পিঠাগুড়িয়ে ল'ব পাৰে। ভাত খোৱা চাউলৰ পিঠাগুড়ি মই এবাটি লৈছোঁ, তাৰ লগত আধা বাটি ময়দা লৈছোঁ। নেক্সট মই ইয়াতে দিছোঁ আধা বাটি চুজিটো আৰু পিঠাগুড়িটো দিয়াৰ ফলত এই পিঠাটো খাবলৈ ক্ৰিস্পি হ'ব। নেক্সট দিছোঁ এটা নাৰিকলৰ আধা ফাল, সেইটো অলপমান ভাজি লৈছোঁ, লৈ ইয়াতে দি দিছোঁ। তাৰপিছত দিছোঁ ইয়াতে চেনিটো সোৱাদ অনুযায়ী দিব। নেক্সট ইয়াতে দিছোঁ এচামুচ বেকিং পাউডাৰটো দিলে ফুলি উঠিব পিঠাখিনি। তাৰপিছত ইয়াতে দিছোঁ অলপ নিমখ। তাৰপিছত ইয়াতে দিছোঁ ধৰক ডাঙৰ চামুচেৰে 4 চামুচমান ৰিফাইন তেল। তাৰপিছত ইয়াতে দিছোঁ অলপমান চফ। এইটো দিলে গোন্ধটো ভালকৈ ওলাব। তো এই আটাইখিনিয়ে দি এতিয়া অলপকৈ পানী দি এইখিনি নিমখখিনিও দিয়াৰ পিছত অলপকৈ পানী দি এইখিনি ভালদৰে হেতাৰে এনেকৈ মিক্স কৰি লোৱা হৈছে। ভালদৰে এনেকৈ মিক্স কৰি ল'ব আৰু একেলগে গোটেই পানীখিনি দি নিদিব। লাহে লাহে অলপকৈ পানী দি এই মিশ্ৰণটো ভালদৰে মিক্স কৰি ল'ব। অলপকৈ পানী দি আটা মাৰোঁতে যেনেকৈ আপুনি ডোটো বনাই লয়, তাতকৈ অকণমান কুমলীয়াকৈ আপুনি এই ডোটো বনাই ল'ব। আটাৰে ভালদৰে মিক্স হৈ যোৱাৰ পিছত এইটো হাতেৰে ভালদৰে মঠি ল'ব। কুমলীয়াকৈ মঠি ৰুটি বনাবলৈ যেনেকৈ ডোটো বনাই তেনেদৰে আপুনি এনেকৈ বনাই ল'ব। কিছু সময় এনেকৈ মৰাৰ পিছত এয়া আমাৰ ডোটো অলমষ্ট ৰেডি হৈ গৈছে। অলপ কুমলীয়া হৈ থাকিব লাগে, তেতিয়া পিঠাটো খাবলৈ ভাল লাগে। তো এয়া আমাৰ ডোটো ৰেডি হৈ গৈছে। এতিয়া তাৰ পৰা সৰুকৈ এনেকৈ লুচি বনাবলৈ যেনেকৈ আমি লাড়ুটো কৰোঁ, ঠিক তেনেদৰে এনেকৈ সৰুকৈ বনাই হাতেৰে টেপি দিব। দি এনেকৈ পিঠাখিনি ৰেডি কৰি ল'ব। খুবেই সহজ। এনেকৈ হাতেৰে হেঁচি দিব। এনেকৈ আমাৰ পিঠাখিনি ৰেডি হৈ গৈছে। আকৃতিটো আপুনি আপোনাৰ নিজৰ ইচ্ছামতেই দিব পাৰে। আমি এনেকৈ ৰাউণ্ডকেই বনাইছোঁ। নেক্সট এতিয়া কেৰাহী এখনত ৰিফাইন অলপ বেছিকৈ লৈ এনেকৈ গৰম হ'বলৈ দিছোঁ। এতিয়া গৰম তেলতে আমি পিঠাখিনি ভাজিম। পিঠাখিনি আমি যিহেতু ৰেডি কৰি থৈছিলোঁৱে গোটেইখিনি, তো এনেকৈ প্ৰথমতে আমি এনেকৈ অলপমান পিঠা দি চাই ল'ম। তো আমাৰ তেলখিনিও ভালদৰে ৰেডি হৈ গৈছে। তো পিঠাখিনি আমি এনেকৈ উল্টাই ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'ম দুটা চাইডে। দেখিছে তেলত দিয়াৰ লগে লগে পিঠাখিনি ফুলি উঠিছে। এই ডোটো মাৰোঁতে খুব ভালকৈ মঠি ল'ব লাগে যাতে গোটেইখিনিয়ে ভালদৰে মিক্স হৈ যায়। এতিয়া আমি এনেকৈ গোটেই পিঠাখিনিয়ে প্ৰথমে অলপকৈ ভাজিলোঁ। তো আমাৰ এই পিঠাখিনি ৰেডি হৈ গ'ল। অলপ ৰঙা পৰালৈকে ভাজিব। এয়া আমাৰ পিঠাখিনি এনেদৰে ৰেডি হৈ গৈছে। তেলখিনি অলপমান আঁতৰাই এনেকৈ আপুনি বাতৰি কাগজ এখনৰ ওপৰতো এনেকৈ দি থ'ব পাৰে। তেতিয়া তেলটো সি এবজৰ্ভ কৰি ল'ব। টিচু পেপাৰ থাকিলে আৰু ভাল। এতিয়া যিহেতু লকডাউন, তো টিচু পেপাৰ শেষ হৈ গ'ল। আমি এনেকৈ বাতৰি কাগজতে নেক্সট আমি অলপ বেছিকৈ পিঠা লৈ এনেকৈ পিঠাখিনি ভাজি লৈছোঁ। এবাৰতে আপুনি বহুতখিনি পিঠা বনাই বহুদিনলৈকে থৈ দিব পাৰে, বেয়া হৈ নাযায়। এয়া আমাৰ দেখিছে কি ধুনীয়া ৰঙচুৱা হৈছে। আৰু এয়া আপুনি গধূলি গৰম চাহৰ লগত এনেকৈ খাব পাৰে। খুবেই টেষ্টি আৰু এটা ইজি আমাৰ অসমীয়া ৰেচিপি।
সকলোৱে ঘৰতে চেষ্টা কৰক আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ